এয়া চাওক আল্টিমেটলি আমাৰ গাহৰিটো আদা ড্ৰাই ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। এতিয়া দাদাই মানে আজি জলফাই পাতেদি বনাব বোলে। এইফালে আমাৰ জলফাই পাত ৰেডি হৈ আছে, এতিয়া চাই ল'ব পাৰে। আৰু পিনে এইটো আমাৰ গাহৰিটো এতিয়া দাদাই আদা নহৰু বঢ়িয়াকৈ দি দিছে। এতিয়া এইফালে নিমখ আৰু হালধি ৰেডি হৈ আছে। এয়া এতিয়া জলফাই পাতকেইটা আমি বঢ়িয়াকৈ দি দিছোঁ। বাছ এতিয়া অলপ সময় এইখিনি অলপ মানে জলফাই পাতটো অলপ সিজি যোৱালৈকে আমি এতিয়া বঢ়িয়াকৈ অলপ ঢাকন দি থৈ দিম, যাতে অলপ সিজি যাওক ভাপত। ঠিক আছে, আপোনালোকক দেখাই থাকিম বাৰু। এয়া এতিয়া আমি ঢাকন গুচাই দিলোঁ। এয়া আল্টিমেটলি এতিয়া আমাৰ জলফাই পাতটো ধুনীয়াকৈ সিজি গ'ল। আমি এতিয়া ধুনীয়াকৈ ইয়াতে এইফালে থৈ দিছোঁ। গৰম পানী এয়া আমি এতিয়া গৰম পানী এড কৰিলোঁ। বাছ এইটো এটা গোটা নহৰু ধুনীয়াকৈ দি দিলোঁ। আৰু পিনে মান ধনিয়া আৰু নৰসিংহ ৰেডি হৈ আছে। গৰমত মাংস বনাই একদম হালত বেয়া। গৰমত এইপিনে দাদাই অলপ দিছে, আমি অলপ ড্ৰাই ফ্ৰাই টেষ্ট কৰিছোঁ। এইফালে আমাৰ মাইনাও ড্ৰাই ফ্ৰাই টেষ্ট কৰি আছে ধুনীয়াকৈ। অলপ খাইছা আৰু নে কি গাইছ? একদম আল্টিমেট হৈছে, ধুনীয়া। কেনে দাদা? ক'বা আৰু এই গৰমত মাংস বনোৱা সহজ নহয়, হয়নে? তাকো জুইত। বাপৰে, জুইত বনোৱা অভ্যাস নোহোৱা হৈ গৈছে নহয়। অকণমান মছলা দিলোঁ আৰু লাষ্ট টাইম। এই আমাৰ ফিনিচিং আল্টিমেটলি আমাৰ মাংস হৈ গৈছে। এয়া নৰসিংহৰ পাত আৰু মান ধনিয়া কালাৰ কেনেকুৱা হৈছে একদম চালিয়া, মানে জলফাইৰ পাত গেলি গৈছে। ধুনীয়া। এনেকৈ জলফাইৰ পাতেদি তুমি কেতিয়াবা খাইছানে? নাই নাই, আজি ফাৰ্ষ্ট টাইম। নিউ ৰেচিপি মোৰ। হয় হয়, মজা। ঠিক আছে গাইছ, এতিয়া ফাইনেলি আমাৰ জলফাই পাতৰ লগত গাহৰি ৰেডি হৈ গৈছে। লৈ পিনে বাছ এয়া দাদাই অলপ টেষ্ট কৰিব দিছে, টেষ্ট কৰোঁ। তাৰ লগতে এয়া আমাৰ হৈ গৈছে। বাছ খোৱাহে কথা আৰু আপোনালোকক অলপ দেৰিকৈ বাৰু খাই দেখাই আছোঁ। এতিয়া দাদাই দিছে, টেষ্ট কৰোঁ কেনে হৈছে। একদম মজা হৈছে দাদা, একদম মানে ধুনীয়া হৈছে আৰু একদম আপুনি চাব পাৰে। এয়া একদম মানে বঢ়িয়া হৈছে আৰু সেয়াৰ লগত একদম চালিয়া।